Good morning, dear students. Today I will discuss inclined projection, আনত প্ৰক্ষেপণ। তো ইয়াৰ আগৰ ক্লাছত আমি যেটো ডিসকাস কৰিছিলো হেতু আছিল হৰিজন্টাল প্ৰজেকশন। হেতু কেনেকুৱা আছিল যে আমি গ্ৰাউণ্ডৰ পৰা h উচ্চতাৰ পৰা কিবা এটা বস্তু আমি হৰিজন্টালি থ্ৰো কৰিছিলো, কিন্তু আজিৰ বস্তুটো অলপ বেলেগ। এটো বস্তু আমি গ্ৰাউণ্ডৰ পৰা থিটা এংগেলত আমি স্পেসত থ্ৰো কৰিছো with initial velocity u। গতিকে যেটো u বেগেৰে আমি নিক্ষেপ কৰিছো ইয়াৰ দুটা কম্পোনেন্ট থাকিব। ইয়াৰ x কম্পোনেন্ট হল u cos theta আৰু y কম্পোনেন্ট হল u sin theta। তো velocity u has two component। ইয়াৰ হল x কম্পোনেন্ট হল u cos theta and y কম্পোনেন্ট হল u sin theta। তো ফার্স্ট আমি ইয়ার ট্ৰেজেক্টৰি উলিয়াব লাগিব। ট্ৰেজেক্টৰি মানে ইয়াৰ গতিপথ, যেটো প্ৰজেক্টাইল আমি থ্ৰো কৰিছো তাৰ গতিপথটো কেনেকুৱা হ'ব। ট্ৰেজেক্টৰি গতিপথ। তো আমি জানো হৰিজন্টাল ডিসটেন্স প্ৰথমে উলিয়াম আমি হৰিজন্টাল ডিসটেন্স। তো ডিসটেন্সৰ ফৰ্মুলা কি আছিলে, h is equal to ut plus half of gt square এটো আছিলে। তো যেতিয়া আমি হৰিজন্টাল ডিসটেন্স মেজার কৰিম এটো ডিসটেন্স, তো হৰিজন্টাল ডিসটেন্সৰ কাৰণে ইয়াতে গ্ৰেভিটিৰ মান 0 হৈ যাব, g is equal to 0। তো গ্ৰেভিটি যদি 0 হয় আৰু আমি হৰিজন্টাল ডিসটেন্সটো x বুলি ধৰিছো, তো এটো x is equal to হ'ব u ঠাইত কি আহিব, u ঠাইত আহিব ভেলোসিটিৰ হৰিজন্টাল কম্পোনেন্ট, হেতু কিমান cos theta, u cos theta into t plus gt square আছে। ইয়াতে g এর মান যদি আমি 0 বহাই দিও এই গটেখিনি 0 হৈ যাব। গতিকে u is equal to থাকিব u cos theta into t। ইয়াৰ পৰা যদি আমি t উলিয়াই দিও t is equal to x by u cos theta। Suppose this is equation number 1। এতিয়া আমি ভার্টিক্যাল ডিসটেন্স মেজার কৰিম। ভার্টিক্যাল ডিসটেন্স হল y। ভার্টিক্যাল ডিসটেন্সত কিন্তু গ্ৰেভিটি 0 নহয়, কাৰণ বস্তুটো স্পেসত আছে তাতে। তো ভার্টিক্যাল ডিসটেন্স y is equal to হ'ব, সো ut ঠাইত কি আহিব, ভেলোসিটিৰ ভার্টিক্যাল কম্পোনেন্ট কিমান u sin theta। তেতিয়াহলে এবাৰ u ঠাইত আহিব u sin theta into t minus half of gt square। ইয়াতে মাইনাসটো কিয় আহিছে, তাৰ মানে বস্তু এটা যদি আমি ওপৰত থ্ৰো কৰো তেনেহলে g নেগেটিভ, আৰু বস্তুটো যদি তলফালৰ ফ্ৰী ফল হয় তেনেহলে g পজিটিভ, তো ইয়াতে g নেগেটিভ হ'ব। y is equal to u sin theta into t এর ভ্যালু আমি পুট কৰি দিম। t এর ভ্যালু হল x by u cos theta minus half of g t square করলে আমি পাম x square u square cos square theta। তো ইয়াতে u ক্যান্সেল আউট হবো, sin theta by cos theta কি হবো tan theta। তো y is equal to হবো tan theta into x minus half of g x square divided by 2u square cos square theta। এতিয়া since theta is constant, কারণ আমি এই থিটাটো চেঞ্জ কৰা নাই, যেটো অ্যাঙ্গেলত আমি নিক্ষেপ কৰিছো বস্তুটো অ্যাঙ্গেলটো সেম আছে, গতিকে tan theta is also constant and a constant can be replaced by another constant। tan theta যদি কনস্ট্যান্ট হয় এক আনএটা কনস্ট্যান্ট দিয়ে আমি রিপ্লেস করিম। সাপোজ এটো p হয়, তো y is equal to px, এই গটেখিনি কনস্ট্যান্ট, এখানে ভ্যালু আমি q বহাই দিম qx স্কয়ার। তো হিয়ার p আমি কার ঠাইত লিখিলো tan theta and q is equal to হবো g divided by 2u square cos square theta। তো ইয়ার ট্রেজেক্টরিটো কেনেকুৱা হ'ব, ফ্রম দিস ইকুয়েশন, দিস ইজ দ্য ইকুয়েশন অফ ইলিপস। এটা অভিবৃত্তৰ সমীকরণ, গতিকে আমি কম যে ইয়াৰ গতিপথটো কেনেকুৱা হ'ব, অভিবৃত্তীয় হ'ব, ইলিপ্টিক্যাল পাথ। ওকে,
তো ইয়াৰ পিছত আমি উলিয়াম ইয়াৰ ম্যাক্সিমাম হাইট আৰু টাইম অফ ফ্লাইট। তো ফাৰ্ষ্ট উলিয়াম আমি টাইম অফ ফ্লাইট। উড়নকাল উলিয়াম আমি উড়নকাল। তো টাইম অফ ফ্লাইট কি, বস্তুটো কিমান সময় ওপৰত থাকিব বা ইয়াৰ পৰা ইয়ালৈকে আহোঁতে কিমান টাইম লাগিব, ইয়াৰ পৰা আমি বস্তুটো থ্ৰ' কৰিছোঁ। বস্তুটো এইটো গ্ৰাউণ্ডৰ পৰা আকৌ গ্ৰাউণ্ড পাবলৈ কিমানখিনি টাইম লাগিব তাৰ, সেইটো হ'ল টাইম অফ ফ্লাইট। তো টাইম অফ ফ্লাইটত দেখা গ'ল যে ইয়াতে ৱাইৰ ভেলু কিমান, 0, ৱাই কোঅৰ্ডিনেট 0, ইয়াতো ৱাই ইজিকেল টু 0। গতিকে টাইম অফ ফ্লাইটত দেখা গ'ল যে ভাৰ্টিকেল ডিছপ্লেচমেণ্ট আৰু ভাৰ্টিকেল ডিষ্টেঞ্চটো কিমান হৈ যাব, 0 হৈ যাব, ৱাই ভেলু 0। তো টাইম অফ ফ্লাইটৰ কাৰণে ৱাই ইজিকেল টু 0 আৰু আমি ধৰিম স্মল টি ইজিকেল টু কেপিটেল টি। স্মল টি আছিলে নৰ্মেল টাইম, সেইটো এতিয়া কি হৈ যাব, টাইম অফ ফ্লাইট। তো আমি জানো ফৰ্মুলা ৱাই ইজিকেল টু ইউ টি মাইনাছ হাফ অফ জি টি স্কুৱেৰ। ৱাই ইজিকেল টু 0, টাইম অফ ফ্লাইটত 0 আৰু ইউ আহিব ইউ চাইন থিটা ইনটু টি মাইনাছ হাফ অফ জি টি স্কুৱেৰ। তো হাফ অফ জি টি স্কুৱেৰ এইটো চাইডতে লৈ আনো আমি, হাফ জি টি স্কুৱেৰ ইজিকেল টু ইউ চাইন থিটা ইনটু টি। টি এটা কেঞ্চেল যাব, এইটো স্কুৱেৰ কেঞ্চেল আৰু এইটো কেঞ্চেল। তো ইয়াৰ পৰা টি ইজিকেল টু হ'ব টুৱাইছ ইউ চাইন থিটা ডিভাইডেড বাই জি। এইটো তো টি ইজিকেল টু টুৱাইছ ইউ চাইন থিটা ডিভাইড বাই টি। এইটো হ'ল টাইম অফ ফ্লাইট, উৰণকাল। তাৰপিছত উলিয়াম আমি ম্যাক্সিমাম হাইট, সৰ্বোচ্চ উচ্চতা। ম্যাক্সিমাম হাইট কি হ'ব, কোনো এটা বস্তু যদি আমি এনেকৈ থ্ৰ' কৰোঁ, থ্ৰ' কৰাৰ পিছত কি হ'ব, ছাপ'জ ইউ ইনিচিয়েল ভেলচিটিটো থ্ৰ' কৰা হৈছে। থ্ৰ' কৰাৰ পিছত এটা মেক্সিমাম হাইট পোৱাৰ পিছত ডিউ টু গ্ৰেভিটি ইয়াৰ ভেলচিটি 0 হ'ব এণ্ড দেন ই তলফালে নামি আহিব। গতিকে মেক্সিমাম হাইটত গৈ ফাইনেল ভেলচিটিটো 0 হৈ যাব। আমি ইনিচিয়েল ভেলচিটি ইউৰে এইটো থ্ৰ' কৰিছোঁ, কিন্তু মেক্সিমাম হাইট পালে ভি ইজিকেল টু হ'ব 0। তো ইয়াত মেক্সিমাম হাইট ভি ইজিকেল টু হ'ব 0 আৰু নৰ্মেল হাইটটোৱে আমি ধৰিছোঁ ছাপ'জ মেক্সিমাম হাইট। তো ফ্ৰম দ্য ফৰ্মুলা we can write v square is equal to u square minus twice gh. Since v is equal to 0 and u is equal to u square sin square theta minus twice gh. তাৰপিছত twice gh টো এইফালে লৈ আনো, twice gh is equal to u square sin square theta আৰু ইয়াৰ পৰা h is equal to হ'ব u square sin square theta divided by twice g. তো ম্যাক্সিমাম হাইট উলিয়াবলৈ আমি কি কৰিম, ম্যাক্সিমাম হাইটত গৈ ভেলচিটি 0 হ'ব আৰু যিটো নৰ্মেল হাইট এইটো ম্যাক্সিমাম হাইট বুলি ধৰি লৈছোঁ। এতিয়া যিটো আমাৰ থাৰ্ড ইকুৱেশ্যন আছিল, থাৰ্ড ইকুৱেশ্যন মতে ভি স্কুৱেৰ ইজ ইকুৱেল টু ইউ স্কুৱেৰ মাইনাছ 2sgh। যিহেতু আমি বস্তুটো ওপৰ ফালে প্ৰজেক্ট কৰিছোঁ, গতিকে ইয়াতে জি মাইনাছ হ'ব আৰু এট মেক্সিমাম হাইট ভি ইজ ইকুৱেল টু 0 আৰু ইউ কিমান হ'ব, বস্তুটো ওপৰ ফালে দিছোঁ মানে কি, ইয়াতে ইউৰ যিটো ভাৰ্টিকেল কম্পনেণ্ট সেইটো আহিব। ভাৰ্টিকেল কম্পনেণ্ট হ'ল চাইন আৰু হৰিজেণ্টেল কম্পনেণ্ট কছ। তো ভাৰ্টিকেল কম্পনেণ্টটো আহিব ইউ স্কুৱেৰ চাইন স্কুৱেৰ থিটা। এনেকৈ আমি এইচ ইজ ইকুৱেল টু পালোঁ ইউ স্কুৱেৰ চাইন স্কুৱেৰ থিটা ডিভাইড বাই টুৱাইছ জি। তো এতিয়া আমি উলিয়াম হৰিজেণ্টেল ৰেঞ্জ। হৰিজেণ্টেল ৰেঞ্জ
অনুভূমিক পৰিসৰ horizontal range r is equal to formula হল horizontal range to actually এটা হল distance তো distance এর ফর্মুলা কি আমি জানো velocity v is equal to x by t distance by time ইয়াৰ পৰা x is equal to কিমান হ'ব vt হ'ব তো horizontal range is a distance is equal to velocity into time তো যেটো এটো horizontal range তো ইয়াৰ কাৰণে আহিব horizontal velocity into time মানে হ'ব ইয়াতে time of flight তো r is equal to horizontal velocity into time of flight এতিয়া velocity যেটো vertical component এটো হল u sin theta কিন্তু horizontal component কিমান হ'ব u cos theta into time of flight আমি কিমান পাইছো twice u sin theta divided by g twice u sin theta divided by g তো ইয়াতে r is equal to u square 2 আগত লিখিলো 2 sin theta cos theta divided by g এতিয়া এটো এটা ফর্মুলাত পৰিছে 2 sin theta cos theta এটো মান হল sin twice theta তো এটো হ'ব r into u square sin twice theta divided by g this is the final expression তো inclined projection আমি একটা বস্তু উলিয়াব লাগিব trajectory of the particle গতিপথ এটো কিমান পালো আমি y is equal to px minus qx square from this equation we can say that the trajectory of the projectile is parabolic ইয়াৰ যেটো গতিপথ হেতু হ'ব অভিবৃত্তীয় তাৰ পিছত আমি উৰণকাল উলিয়াইছো time of flight t is equal to twice u sin theta divided by g তাৰ পিছত উলিয়ালো আমি maximum height কিমান পালো h is equal to u square sin square theta divided by g আৰু horizontal range হল r is equal to u square sin 2 theta divided by g